এনেকুৱাটা মই ফেস পেক লগাইছো যোনটো স্ক্ৰাবৰো কাম দিয়ে আৰু ফেস পেকৰো কাম দিয়ে গতিকে এটো মটা মানুহ মাইকি মানুহ সকলোৱে লগাব পাৰিব লৰা ছোৱালী সকলোৱে লগাব পাৰিব মানে 20 বছৰৰ ওপৰতো গতিকে বলক ট্ৰাই কৰো এবাৰ আৰু এয়া হৈছে চাউল দাইল আৰু চাউল দাইল অকনমান আগতে তিয়াই থৈছিলো যেহেতু আমাৰ সকলোৰে ঘৰতে থাকে আৰু হেয়া দাইল অকনমান আৰু চাউল হেনেকে তিয়াই মেলি মই পেষ্ট বনালো আৰু এই আইনাখন যে এখন ভাঙিলে ভাঙাৰ কাৰণে ষ্টেণ্ডাল অতৰাই এতিয়া বাৰু মোৰ কিবা অকমান কামত আহে আৰু অকনমান গাখীৰ লৈ লৈছো গতিকে দিনটো ইমান ধুলি বালি বাহিৰত দৌৰা ফুৰা কৰি থাকোতে স্কিনটো কেয়াৰ কৰিবলৈ সময় নাপাওঁ গতিকে মই কেতিয়াবা সময় লৈ লওঁ যে নিজক অকনমান সময় দিবলৈ গতিকে আজি পিছবেলা সময় অকমান পালো পাই মেলি ভাবিলো নিজকে অকমান কেয়াৰ কৰো আৰু হেয়া লেটেৰা স্পৰ্টিং এটা পিন্ধি লৈছো আৰু কিয় জানেনে মই কম বাৰু অকনমান লেটেৰা নহয় আসলে স্পৰ্টিংটো ভাল কালাৰ গুচি গল মানে ৰং গৈ একেবাৰে অৱস্থা নাই যেতিয়াই মই ফেশিয়াল পেক মানে মুখত কিবা এটা হানু কিবা কিবি হানিলে মেলিলে মানে এই টি-শাৰ্টটো বহুত কামত দিয়ে আৰু প্ৰথমতে মুখখন সাফা কৰি লৈছো গাখীৰ অকনমান দি আৰু গাখীৰতকে বেছ থাকে একো হ'ব নোৱাৰে মুখখন সাফা কৰিবলৈ আৰু যদিও কিবা আছে আপোনালোকে মোক ক'ব পাৰিব মোক ক'বচোন মোৰ জানিবলৈ বিৰাট মন যায় আৰু অকনমান মুৰতে যে অকনমান কপালত হালধীয়া যে লাগি আছিল হেয়া মই নমু কৰি মেনি আহিলো হেতু কাৰণে হালধীয়া ফুট লাগিয়া আছিলে আৰু গাখীৰ অকনমান লৈ মিলি গুটে মুখখন সাফা কৰিছো আৰু এই ফেস পেকটো জানেনে স্ক্ৰাবৰো কাম কৰে আৰু স্ক্ৰাবৰো যেতিয়া কাম কৰে আমাক আৰু ইয়াতকে আৰু বেষ্ট কি লাগে হয়নে গতিকে ভালকে মুখখন সাফা কৰি লৈছো আৰু মোৰ মাতটো যে ভাঙি আছে একদম মানে বিৰাটে বেছি বেয়া লাগিছে মোৰ আৰু সৰি মই আপোনালোকক এটা ভাল মাত দিব পৰা নাই শুনিও চাগে আপোনালোকৰ কাণ ফাটি যাও যেন হৈছে চাগে কিন্তু কি কৰিব মাতটো ভাল নোহোৱাই হৈছে দুদিন মান ভাল হয় আকৌ বেছি হৈ যায় এতিয়া এনেকুৱা হৈছে যেন মই কথাও পাতিব নোৱাৰা হৈ গৈছো আৰু চেইনডাল কিন্তু খুলি লব মই আকৌ চেইনডাল খুলিব নোৱাৰিলো আপোনালোকে চেইনটেন খুলি লব তেতিয়া ভাল আৰু অকনমান হয়নে আৰু গাখীৰখিনি ভাবিছে যে কিছুমানে ইজনী খাইও দিব বুলি নাখাও দেই এয়া কল স্কিন কেয়াৰ কৰিবলৈ কাৰণে অকমান লৈছো আৰু এনেকৈ মুখখন ভালদৰে সাফা কৰি লৈছো আৰু হেয়া দেখিছেনে ৰং যোৱা টি-শাৰ্টটো এইবোৰৰ কামতে আহিলে আৰু হেয়া আইনাখনত চাই চাই ভালকে মই ধুনিয়াকে মই গাখীৰ দি সাফা কৰিছো স্কিনটো আৰু ইনেও আমি সপ্তাহত 2-3 বাৰ মান সদায় কৰিলেতো আৰু ভাল কিন্তু সময় নাপাও কাৰণে সপ্তাহত মই 2-3 বাৰ মান কৰো আপোনালোকে স্কিন কেয়াৰ কি কৰে কমেন্টত জনাবচোন আৰু এইখন স্পঞ্জখন আপোনালোকক যদি লাগে মই অনলাইনত আনিছো আপোনালোকক লিংক দি দিম আৰু এয়া মই ফ্লিপকাৰ্টৰ পৰা আনিছিলো আৰু স্কিন কেয়াৰৰ কাৰণে এইখন মানে বহুত ভাল আৰু সফট আছে আৰু মই আপোনালোকক লিংকটো বাৰু দি দিম হেনেকে মই গুটে স্কিনটো ভালকে সাফা কৰি লৈছো আৰু হসকে কৈছো মাতটো বহুত বেছি ভাঙি গৈছে বেয়া নাপাব আৰু মোৰ যে ডিংগিত এই ফাইন লাইনবোৰ আহি গৈছে বহুত বেছি যেতিয়া হকট হৈ গৈছে হেতু কাৰণে আৰু এতিয়া অকনমান জাস্ট মানে weight লুজৰ কাৰণে ট্ৰাই কৰি আছো সেইকাৰণে সকে অকন গৈছে সকে মোৰ অকনমান weight কমিছে সকে অকমান আৰু সেই কাৰণে লাইন বিলাক উলাই গৈছে আৰু এই স্কিনখন মোৰ সাফা হৈ গল এতিয়া মই এখিনি ইমানেই ধুনিয়া লাগিছে দেখি ভাবিছে সকে মই এখিনি খাম না খাও দেই এখিনি অকল হানিম হে আৰু এতিয়া মই স্ক্ৰাব কৰিম আৰু স্ক্ৰাব কৰিবৰ কাৰণে ভালকে মুখত হানি লৈছো আৰু ভালকে মই অকনমান হুকাবলে দিম তাৰ পাছতে ভালকে মুখখনত স্ক্ৰাব কৰি দিম দুখন হাতে ভালকে মিহি লাহে লাহে অকনমান ঘহিম বহুত জোৰছে কৰিব নালাগে লাহে লাহে আৰু যোনসকলে পাৰ্লাৰত কাম কৰে বা যোনসকল বিউটিশিয়ান তেওঁলোকেতো ভালকে জানে চাগে ন স্কিন কেয়াৰৰ কথা মই ইমান নাজানো তথাপিও মই হোমমেডে বেছিভাগ ইউজ কৰো আৰু ঘৰতে এইবিলাক কিবা কিবি কৰি থাকো আৰু কেতিয়াবা আৰু যেহেতু বাহিৰত বেছি ঘুৰি ফুৰা হয় হেতু কাৰণে ধুলি লাগি বা সানবাৰ্ন বহুত বেছি হয় আৰু মোৰ স্কিনটো বহুত বেছি অইলি পিম্পলস বহুত বেছি মোৰ স্কিনত সেইকাৰণে জিটি বস্তু হানিবও নোৱাৰো কিন্তু ঘৰুৱা কিছুমান বস্তু হানিব পাৰো গতিকে মই এতিয়া মুখখন ভালকে ঘহিম আৰু মানে যিমান মানে লেটৰা বিলাক আছে গুছি যাব আৰু একদম মুখখন বহুত বেছি সাফা লাগে একদম মুখখন দেখুতে বহুত বেছি উজ্জ্বল লাগে জানেনে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু মটা মানুহ মাইকি মানুহ সবে ইউজ কৰিব পাৰিব যেহেতু মই ইউজ কৰি বহুত ভাল পাইছো আপোনালোকেও ভাল পাব হেনেকে আৰু সদায়নো কিমান পাৰ্লাৰ যাম হয় গতিকে ভাবিলো ঘৰতে মই বহুত বেছি পাৰ্লাৰো না যাওঁ পিছে মাহে ক দুমাহত এবাৰ যাওঁ ট্ৰেনিং কৰিবলৈ যাওঁ হেনেকে বহুত বেছি না যাওঁ আৰু যোৱাবাৰ গৈছিলো মোৰ চুলিখিনি বহুত বেছি বেয়া হৈ গৈছিলে মানে বহুত বেছি ৰাফ হৈ গৈছিলে চুলিখিনি হেতু কাৰণে স্পা কৰিব গৈছিলো কেৰাটিন স্পা আৰু স্পাটো কৰি ভাল লাগিলে পিছে আৰু হে এনেকে মুখখন ভালকে মই সাফা কৰি লৈছো
আৰু স্ক্ৰাব কৰোঁতে ডিঙিটো ঘঁহিবলৈ নাপাহৰিব বিশেষকৈ আমাৰ ডিঙিটো বহুত বেছি কলা কলা লাগি থাকে মানে ছানবাৰ্ণে বেছিকৈ হয় আৰু সেনেকৈ বহুত বেছি ছানবাৰ্ণটো বহুত বেছি গুচি যায় আৰু অইলি স্কিনৰ কাৰণেও ভাল ড্ৰাই স্কিনৰ কাৰণেও ভাল আৰু মানে গৰমত যেতিয়া আহোঁ আমি কলা কলা দাগবিলাক হৈ থাকে সেইখিনিও গুচি যায় আৰু চেনি পৰা নিচিনা যে এটা থাকে সেইটোও গুচি যায় আৰু বাছ মই ধুই দিলোঁ দেখিছে 3 মিনিট 4 মিনিটমান ভালকৈ অলপ ঘঁহিলোঁ ঘঁহাৰ পাছতে এতিয়া ধুই মেলি আহিছোঁ কেনেকুৱা লাগিছে আপোনালোকে নিজে কওক মই একো নকওঁ আপোনালোকে কওক আৰু সেয়া গোলাপ জল আছিলে অকণমান মানে 1 ড্ৰপমান হ'ব নেকি সেয়া চুৱাহা কৰি গোটেইখিনি ঢালি দিলোঁ আৰু দেই তাৰপিছতে মই টেমাবোৰ আকৌ পেলাই নিদিওঁ ইয়াতে স্প্ৰে যোনটো থাকে সেইকাৰণে ইয়াতে বহুত বেছি কাম আহে কিবা কিবি অলপ ভৰাবলৈ হ'লে এল'ভেৰা জেল বা কিবা কিবি আৰু মই সেনেকৈ থওঁ তাৰপিছতে সেম প্ৰসেছত এবাৰ ফেস পেক মানে একেখিনি কামকে হৈ গ'ল আৰু এইখিনি বহুত দেৰি থৈ দিম মানে বহুত দেৰি মানে 15-20 মিনিটমান থৈ দিম পুৰা যেতিয়া অকণমান শুকাই যাব তেতিয়াহে মই ভালকৈ ধুম সেনেকৈ মই গোটেই স্কিনখনত সানি দিছোঁ আৰু আইনাখন বৰ ধুনীয়া আছিলে জানেনে মই আইনাখন ফ্লিপকাৰ্টৰ পৰাই অনা আছিলে আৰু 3 বছৰ 3.5 বছৰ হ'ল আইনাখন ভঙা নাছিলে কিন্তু সেইদিনা ভাৰ্ণমে কিবা এটা কৰি থাকোঁতে ষ্টেণ্ডডাল ভাঙি গ'ল আইনাৰ আৰু সেই আগতিটো এয়া হ'ল ঠিকে স্কিনটো মই ভালকৈ ফেস পেক সানি দিছোঁ আৰু ঘৰুৱা মানে বস্তুবিলাক সানিলে ভালো লাগে আৰু এবাৰ অহাবাৰ আকৌ বেলেগ কিবা এটা সানিম মই সপ্তাহত মানে 3-4 বাৰমান এনেকৈ হলাই কিবা কিবি সানি থাকোঁ ঘৰতে আৰু যিহেতু সদায় পাৰ্লাৰ যাব নোৱাৰি গতিকে ঘৰতে মই যেনেকৈ পাৰোঁ তেনেকৈ সানি থাকোঁ স্পৰ্টিংটোৰ টি-শ্বাৰ্টটোৰ অৱস্থা একদম গতি বেয়া হৈ গ'ল সেইকাৰণে এইটো আকৌ ধুই মেলি আকৌ থৈ দিম আকৌ যেনেকৈ আমাৰ পাপাহঁতে বা মাহঁতে এনেকৈ মূৰত যেতিয়া ৰং সানে কলা তেতিয়া ইণ্ডিকা সানিলে কয় নহয় মোৰ সেই লেতেৰা কাপোৰখন আনি লওঁ বা লেতেৰা কিবা এখন লৈ ডিঙিতে মানে কালাৰ যোৱা সেনেকুৱা ময়ো কৰি লৈছোঁ এই কালাৰ যোৱা টি-শ্বাৰ্টটো পিন্ধি লৈছোঁ আৰু বাছ এইবাৰ আকৌ হাততো সানি দিম বস্তু একদম নষ্ট নকৰোঁ মই জানেনে যিখিনি আছিলে সেইখিনি হাততো সানি দিছোঁ হাতখনতো আমাৰ ছানবাৰ্ণ হয় বা গৰম দিনত বহুত বেছি বেয়া হৈ যায় কলা কলা হৈ যায় চেনি পৰা নিচিনা হৈ যায় সেয়া হাতত সানিলেও বহুত বেছি ভাল এইবিলাক কিন্তু মই ইউজ কৰি থাকোঁ আপোনালোকেও এবাৰ ইউজ কৰিব পাৰিব এবাৰ হাত দুখনত ভালকৈ ঘঁহি এবাৰ মই ৰাখি দিম 20 মিনিটমান সময় একদম শুকাবলৈ ৰাখি দিম আৰু বাস তাৰপিছত মই আহি আছোঁ আৰু এয়া ফাইনেল ৰিজাল্ট দেখিছেনে কেনেকুৱা লাগিছে গোটেই মুখখন ধুনীয়াকৈ ধুই মেলি আহিলোঁ মোৰ কিন্তু বিৰাট বেছি ভাল লাগিলে আৰু ইয়াতে মই কি সানিম এতিয়া জানেনে ভিটামিন চি চিৰাম আৰু এইটো পাৰাছৰ চি চিৰামটো বহুত মানে ভিটামিন চি চিৰামটো বহুত ভাল আৰু পাৰাছৰ বস্তুবিলাক প্ৰায়ে ইউজ কৰি থাকোঁ নুস্কে বাই পাৰাছ আপোনালোকেও ইউজ কৰিব পাৰে নাইট ক্ৰীমটোতো আপোনালোকে বহুত বেছি ভাল পালে কমেণ্টত পাইছিলোঁ মই গতিকে এবাৰ পাৰাছৰ এই ভিটামিন চি চিৰামটো বহুত ভাল এনেকৈ গোটেই মুখখনত ভালকৈ এবাৰ সানি লৈছোঁ আৰু ৰাতি এনেকৈ শুই যাম গতিকে স্কিন কেয়াৰ কৰোঁতে ৰাতিয়ে হৈ গ'ল এতিয়া ৰাতিৰ স্কিন কেয়াৰো মোৰ আজি হৈ গ'ল কমপ্লিট আৰু সেনেকৈ মুখখন বহুত বেছি পাতলা লাগিছে বহুত বেছি ভাল লাগিছে আৰু মাছাজ কৰি দিছোঁ অকণমান ইমান ভাল লাগে জানেনে এনেকৈ আঙুলিকেইটা এনেকৈ মুখখনত যেতিয়া কৰি দিব বহুত বেছি আৰাম লাগে এইবিলাক পিছে মই বৰ বেছি এক্সপাৰ্ট নহয় কাৰণ মই বিউটিচিয়ান নহয় তথাপিও আৰু অলপ চলপ শিকি মেলি লৈছোঁ সেনেকৈ স্কিনখন বহুত বেছি ভাল লাগে এনেকৈ বহুত বেছি আৰাম লাগে আৰু চি চিৰামটো ধুনীয়াকৈ গালখনতে স্কিনত এবজৰ্ব হৈ গ'ল গতিকে মোৰ আজি সৰু সুৰা স্কিন কেয়াৰটো আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকেও সানিব পাকঘৰতে পাব এভেইলেবল আৰু এনেকৈ ধুনীয়াকৈ মই এতিয়া শুই যাম তাত